চ' সেইধৰণে প্লেন কৰি পেলাই ষ্টুডিঅ'টো কৰা হ'ল তাৰপিছত শেখৰে ক'লে যে চব নতুন বস্তু ল'ম নতুন ল'ম মানেতো একদম হাইটেক ল'ব লাগিব এতিয়া আপডেট হৈ থাকিব লাগিব সেইকাৰণে চব নতুন বস্তু সেইবিলাক নৰ্থ ইষ্টততো নাই বেংগলতো নাই বোম্বেতো খুব কম আছে এইবিলাক কিছুমান বস্তু এতিয়া মই যিটো মাইক লৈছোঁ সেইটো মেইনলি গ'ল্ড এইটো ৱৰ্ল্ডৰ বেষ্ট মাইক বুলি কয় চ' সেইটো বহুত দাম এইটো 16 লাখ মান লয় আৰু সেইটোত ভইচ কোৱালিটি মানে আটাইতকৈ ভাল ওলায় বুলি কয় আৰু পৃথিৱীত চব সেইটো আমেৰিকা কেলিফৰ্ণিয়াৰ পৰা আহে এইটো হাতেৰে বনোৱা হেণ্ডমেড চ' সেই তেনেকৈ কৰি গোটেইখিনি ঠিক কৰা হ'ল কৰি এতিয়া ষ্টুডিঅ' আৰম্ভ কৰিছোঁ যদি ফৰ্মেলি এনাউন্স কৰা নাই কিন্তু অলৰেডি মই প্ৰায় 20টামান গান ডাবিং কৰিলোঁ ইয়াত আৰু অলপ মোৰ নিজৰ চিনেমা ৰবিনালে কামো কৰি আছোঁ মাজে মাজে টাইম মিলাই এতিয়া থিয়েটাৰবোৰৰ কাম চলি আছে খুব ডেইলি গাই থাকিবলগীয়া হৈছে 5টা-6টা গান আজিও আছে 5টামান চ' আকৌ মই পৰহিলৈ যামগৈ আমেৰিকা প্ৰায় 25-20 দিনমানৰ কাৰণে চ' সেইটো কাৰণে আৰু থিয়েটাৰটো আৰু ৰিহাৰ্চেল ষ্টাৰ্ট হ'ব এতিয়া গোটেইবোৰ আহি মানে মোক কামুৰি মাৰিছে আৰু ব্যতিক্ৰম কি পাইছে যিহেতু নতুন ষ্টুডিঅ' নতুন ইনষ্ট্ৰুমেণ্ট বহুখিনি বাহিৰৰ পৰা নতুন স্পীকাৰ্ছ এইটো বহুত দামী স্পীকাৰ এডামছৰ আৰু বিশেষকৈ মাইকটোৰ কাৰণে মানে গান গাব বেলেগ লাগিছে বৰ বেলেগ ধৰণৰ ভইচ ওলায় কোৱালিটিটো আৰু প্ৰচেছৰ চব নতুন এইবিলাক লিংকছৰ কনভাৰ্টাৰ মেচিনটোও নতুন মোৰ এইটো এপলৰ স্পেচিয়েলি বনোৱাইছোঁ মই এপলৰ পৰা চ' যথেষ্ট মানে এক্সাইটেড আৰু ভাল কাম হ'ব আৰু ধুনীয়া কাম হ'ব ইয়াত এতিয়া আনুষ্ঠানিকভাৱে এইটো লোৱা হ'ব সেইটো মই বাহিৰৰ কাম বাকী আছে মোৰ গেৰেজটো বনোৱা নাই গেৰেজটো বনাব লাগে আৰু গছ ৰুই আছোঁ চাৰিওফালে সেইখিনি কাম হ'লে বাহিৰত মই ৱালত গোটেই গ্ৰাছ লগাম বুলি ভাবিছোঁ ৰং নকৰোঁ মানে আজিকালি ৱাল গ্ৰাছ পায় বৰ ধুনীয়া দেখিবলৈ আৰ্টিফিচিয়েল গ্ৰাছ সেইবিলাক লগাই মেলি আৰু ওপৰ ৰুমটো মোৰ ৰেডি হ'লে তেতিয়া এদিন ফৰ্মেলি সকলোকে মাতি ভোজ ভাত খাই আৰু ৰিলিজ কৰি দিম আপুনি মাইকটোৰ কথা কৈছে মাইকটো যদি অকণমান দেখাই দিয়ে আপুনি অকণমান মাইকটো দেখুৱাই দিব বিচাৰিম এটা মাইক আৰু সেই মাইকটো আচলতে সোণৰ মাইক আমি মোৰ সহযোগী উপমান্যু ৰাভা আছে আমি সেই মাইকটো দেখুৱাম আৰু এই মাইকটোতে আচলতে বহুখিনি হেৰি থাকে আৰু এইটো হৈছে সোণৰ মাইক আমি দেখুৱাইছোঁ এইটো সোণৰ মাইক আৰু বাহিৰৰ পৰা অনা হৈছে আমেৰিকাৰ পৰা অনা হৈছে এই মাইকটো আৰু এই মাইকটোৰ যিটো চাউণ্ড কোৱালিটি সেই চাউণ্ড কোৱালিটিটো আচলতে উচ্চ খাপৰ যথেষ্ট উচ্চ খাপৰ আৰু ইয়াত ইতিমধ্যেই জুবিন দাই সেই কথাখিনি কৈছে যে প্ৰায় 20টা গানৰ ইয়াত ডাবিং কৰা হৈছে অৰ্থাৎ আনুষ্ঠানিকভাৱে লোৱা হোৱা নাই যদিও ইয়াত কাম তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে অৰ্থাৎ অসমৰ সংগীত জগতখনে এতিয়া নতুন মাত্ৰা পাব বিশেষকৈ ষ্টুডিঅ'ৰ ক্ষেত্ৰত এই যি অত্যাধুনিক সা সৰঞ্জাম অত্যাধুনিক বাদ্যযন্ত্ৰ অনা হৈছে এই বাদ্যযন্ত্ৰসমূহৰ বাবেই আচলতে এটা